মঞ্চত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও জিলা শাখাৰ অন্তৰ্গত পশ্চিম আঞ্চলিক শাখা আৰু কপিলী আঞ্চলিক শাখাৰ যুটীয়া প্ৰচেষ্টাত এয়া আইসকলে পৰিৱেশন কৰা বৰগীত। কৃষ্ণ আমি পৰিৱেশন কৰিবলৈ লোৱা বৰগীত ভাগ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ৰাগ গৌৰী, তাল সৰু বিষম। কৃষ্ণ।
কৃষ্ণ ও হৰি ও ৰাম। আমি পশ্চিম আঞ্চলিক শাখা আৰু কপিলী আঞ্চলিক শাখাৰ যৌথ প্ৰচেষ্টাত পৰিৱেশন কৰা বৰগীতৰ শিল্পীসকলক মঞ্চৰ পৰা বিদায় দিছোঁ। আমি আৰু সভাপতি মন্তব্য এটা থাকে, নিজে যিহেতু আমি কৈছোঁ যে সভাখন সামৰিব লাগে, আমাৰ পদাধিকাৰ প্ৰভুৰ পৰা আৰম্ভ কৰি আজি ইয়াত আমাৰ সভাজি উদ্বোধন কৰিছে কবিতা ৰাণী দাস, বিশিষ্ট অতিথি হেমন্ত কুমাৰ দেউৰী সঞ্চালক বিত্ত বিভাগ অসম চৰকাৰ, বিশ্বজিৎ চক্ৰৱৰ্তী উপপঞ্জীয়ক সমবায় সমিতিসমূহৰ নগাঁও, প্ৰদীপ দাস তেখেত নিৰ্দিষ্ট বক্তা হিচাপে আছিলে উপপঞ্জীয়ক সমবায় সমিতিসমূহ পঞ্জীয়ক কাৰ্যালয় অসম। ইয়াত এইসকলে গোটেই কথাখিনি আনিছে। মই আশা ৰাখিছোঁ সেই কথাখিনিও আমাৰ কথা, আমাৰ মনৰ কথা। আমি লক্ষ্য এটা বান্ধি ৰাখিছোঁ যে 2020 চনৰ ভিতৰত ঈশ্বৰে যদি কৃপা কৰে আৰু আমি সমূহীয়া ঐক্যবদ্ধ প্ৰচেষ্টাত আমি গুৰুজনাৰ নামত আমি এটা বেংক প্ৰতিষ্ঠা কৰিব পাৰিম। আজি ৰিজাৰ্ভ বেংকৰ পৰা এজন উচ্চপদস্থ বিষয়া আব্বাছুদ্দিন আহমেদ ডাঙৰীয়া অহা কথা আছিলে। তেখেতৰ লগত আমি বেংক সম্পৰ্কীয় কথাবিলাক সততে আলোচনা কৰি থকা যায়। তেখেতে অৱশ্যে আমাক কৈছিলে যে তেখেতৰ নাম চিঠিত ছপা কৰিব নালাগে, কিছু অসুবিধা থাকে RBIৰ পৰা, কিন্তু তেখেতে অহাটো নিশ্চিত কৰিছিলে। কিন্তু আমি কালি গম পাইছোঁ যে তেখেতৰ কিছু চিকিৎসাৰ বাবে কিছুদিন জিৰণি ল'ব লাগিব, সেইকাৰণে আজি সভাত উপস্থিত থাকিব নোৱাৰিলে। পুনৰ মই সকলোলৈকে আজি ইয়াত আমাৰ যিসকল আমাৰ সঞ্চালক বৰ্ডৰ সঞ্চালকসকল আছে, আমাৰ অসমৰ বিভিন্ন ব্ৰাঞ্চৰ পৰা আমাৰ কৰ্মচাৰীসকল আছে, মই সকলোলৈকে আমাৰ শেহতীয়াভাৱে আমাৰ প্ৰদীপ মেধি ডাঙৰীয়া হৈছে, তেখেতে আমাৰ যথেষ্ট আমাক সহায় সহযোগিতা আগবঢ়াই থাকে। মই আটাইটিলৈকে মই শ্ৰদ্ধা নিবেদিছোঁ আৰু সামৰণি ঘোষাৰে মই সভাৰ কাম মই সমাপ্ত কৰিব বিচাৰিছোঁ। কৃষ্ণ কৃষ্ণ হৰি ও ৰাম। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। কৃষ্ণ হৰি ও ৰাম। বাপ সমস্ত আমি আপোনালোকৰ সবাৰে শ্ৰীচনত পুনৰ সেৱা জনাই আজি আমাৰ যি কাৰ্যসূচী আছিলে এই কাৰ্যসূচী ইমানতে সমাপ্ত হোৱা বুলি মই ঘোষণা কৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। কৃষ্ণ পৰিচয় কৰাই দিবলৈ লৈছোঁ আৰু আদৰণি সমিতিক আদৰণি সেৱা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ আজিৰ সভাৰ সভাপতি ডক্টৰ জগত চন্দ্ৰ কলিতা বাপক। এয়া ডক্টৰ কলিতা বাপক আদৰণি সমিতিয়ে আদৰণি সেৱা জ্ঞাপন কৰিছে। কৃষ্ণ হৰি ও ৰাম। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এইবাৰ আমি পৰিচয় কৰাই দিবলৈ লৈছোঁ আৰু আদৰণি সমিতিক আদৰণি সেৱা জনাবলৈ অনুৰোধ জনাইছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নৱনিৰ্বাচিত পদাধিকাৰ পৰম শ্ৰদ্ধেয় শ্ৰীযুত কমলাকান্ত গগৈ বাপ। এয়া নৱনিৰ্বাচিত পদাধিকাৰ বাপক
আদৰণি সমিতিয়ে এই আদৰণি সেৱা জ্ঞাপন কৰিছে। কৃষ্ণ হৰি ৰাম কৃষ্ণ। এইবাৰ আপোনাসৱৰ সন্মুখত আমি পৰিচয় দাঙি ধৰিব খুজিছোঁ। আজিৰ সভালৈ উদ্বোধক হিচাপে আমি আমন্ত্ৰণ জনাই আনিছোঁ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, শংকৰী সাহিত্যৰ বিশিষ্ট গৱেষক কৈলাশ দাস বাপক। কৈলাশ দাস বাপক আনুষ্ঠানিকভাৱে পৰিচয় কৰাই দিছোঁ আৰু আদৰণি সমিতিক আদৰণি সেৱা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। কৃষ্ণ হৰি ৰাম। আজিৰ এই সভালৈ মুখ্য অতিথি হিচাপে আমি আমন্ত্ৰণ কৰি আনিছোঁ বিশেষ সন্মানীয় অতিথি, সুদূৰ গুজৰাটৰ পৰা আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত আহি উপস্থিত হৈছে বিশিষ্ট লেখক, পণ্ডিত, গৱেষক গৌতম পেটেল ডাঙৰীয়া। আমি গৌতম পেটেল ডাঙৰীয়াক আমাৰ শ্ৰদ্ধা আৰু সেৱা জনাব খুজিছোঁ আৰু আদৰণি সমিতিয়ে এয়া তেখেতক সশ্ৰদ্ধ সম্ভাষণ জ্ঞাপন কৰিছে। কৃষ্ণ হৰি ৰাম। কৃষ্ণ। আজিৰ সভালৈ আমি বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ কৰি আনিছোঁ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট ঔপন্যাসিক, নিবন্ধকাৰ লক্ষ্মীনন্দন বৰাদেৱক। আমি লক্ষ্মীনন্দন বৰাদেৱক আনুষ্ঠানিকভাৱে আপোনাসৱৰ সন্মুখত পৰিচয় কৰাই দিছোঁ আৰু আদৰণি সমিতিক আদৰণি সেৱা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। কৃষ্ণ হৰি ৰাম কৃষ্ণ। কৃষ্ণ। আমি আজিৰ এই সভালৈ আমন্ত্ৰণ কৰি আনিছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় অধ্যাপক, বিশিষ্ট গৱেষক ডক্টৰ বিমল মজুমদাৰ দেৱক। তেখেতক আনুষ্ঠানিকভাৱে পৰিচয় কৰাই দিয়াৰ লগতে এই আদৰণি সমিতিৰ তৰফৰ পৰা আদৰণি সেৱা জ্ঞাপন কৰা হৈছে। কৃষ্ণ হৰি ৰাম কৃষ্ণ। কৃষ্ণ। আমি সভালৈ আৰু কেইগৰাকীমান বিশিষ্ট অতিথিক আমন্ত্ৰণ জনাইছোঁ। তেখেতসকল আহি পোৱাৰ লগে লগে তেখেতসকলক আমি বিশেষভাৱে আদৰণি জনাম। আমাৰ সভাত উপস্থিত থকা আন কেইগৰাকীমান অতিথি আৰু সাহিত্য শাখাৰ বিষয়ববীয়া আমি আদৰণি জনাব খুজিছোঁ। আজিৰ এই সভাত যিগৰাকী অতিথিক আমি আমন্ত্ৰণ জনাই আনিছোঁ সুদূৰ গুজৰাটৰ পৰা গৌতম পেটেল ডাঙৰীয়া, তেখেতক আজিৰ এই সভাত উপস্থিত কৰোৱালৈকে সমস্ত যোগাযোগৰ দায়িত্ব বহন কৰা আমাৰ অতি এগৰাকী শুভাকাংক্ষী ব্যক্তি, এগৰাকী অৱসৰপ্ৰাপ্ত অভিযন্তা মানিক দত্ত ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। তেখেত যোৰহাটৰ নিবাসী। আমি তেখেতক আনুষ্ঠানিকভাৱে পৰিচয় কৰাই দিছোঁ আৰু আদৰণি সমিতিয়ে আদৰণি সেৱা জ্ঞাপন কৰিছে। কৃষ্ণ হৰি ৰাম কৃষ্ণ। কৃষ্ণ।
আমি এইবাৰ পৰিচয় কৰাই দিবলৈ আগবাঢ়িছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য গৱেষণা পৰিষদৰ গৱেষক সকলোৰে শ্ৰদ্ধাৰ শোভন চন্দ্ৰ শইকীয়া বাপক আমি পৰিচয় কৰাই দিছোঁ আৰু এই আদৰণি সমিতিয়ে আদৰণি সেৱা জ্ঞাপন কৰিছোঁ। কৃষ্ণ হৰি ৰাম কৃষ্ণ। এইবাৰ আমি পৰিচয় কৰাই দিবলৈ লৈছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখপত্ৰ নাম ধৰ্মৰ সম্পাদক সাহিত্য গৱেষণা পৰিষদৰ অন্যতম গৱেষক ডক্টৰ ইন্দিৰা শইকীয়া বৰাই। কৃষ্ণ হৰি ৰাম। আমি পৰিচয় কৰাই দিবলৈ আগবাঢ়িছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য শাখা সমিতিৰ সদস্য ভৱেন দুৱৰী বাপক আমি পৰিচয় কৰাই দিছোঁ আৰু আদৰণি সমিতিক আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। কৃষ্ণ হৰি ৰাম কৃষ্ণ। আমাৰ মাজত সাহিত্য শাখাৰ আন এগৰাকী অন্যতম সদস্য হেমপ্ৰসাদ বৰাবাব উপস্থিত আছে। হেমপ্ৰসাদ বৰাবাবকো পৰিচয় কৰাই দিছোঁ আৰু আদৰণি সমিতিক এই আদৰণি সেৱা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। কৃষ্ণ হৰি ৰাম কৃষ্ণ। আমাৰ মাজত উপস্থিত আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য শাখা সমিতিৰ সদস্যা ৰূপা বৰগোহাঁই আইগৰাকীকো আমি পৰিচয় কৰাই দিছোঁ আৰু আদৰণি সমিতিক আদৰণি সেৱা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। কৃষ্ণ হৰি ৰাম। আমাৰ মাজত উপস্থিত আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য শাখাৰ আন এগৰাকী সন্মানীয় সদস্য যোৰহাটৰ খগেশ্বৰ বৰাবাবকো পৰিচয় কৰাই দিছোঁ আৰু আদৰণি সমিতিক আদৰণি সেৱা জনাবলৈ অনুৰোধ জনাইছোঁ। কৃষ্ণ হৰি ৰাম কৃষ্ণ। আমাৰ মাজত উপস্থিত আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিশু আলোচনী শিশু মঞ্জুৰীৰ সম্পাদক যুগল প্ৰসাদ গগৈবাবকো পৰিচয় কৰাই দিছোঁ আৰু আদৰণি সমিতিক আদৰণি সেৱা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। কৃষ্ণ হৰি ৰাম কৃষ্ণ। আমাৰ মাজত উপস্থিত আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুৱ আলোচনী ডেকাগিৰিৰ সম্পাদক প্ৰদীপ হাজৰিকাবাবকো আমি পৰিচয় কৰাই দিছোঁ আৰু আদৰণি সমিতিক আদৰণি সেৱা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। কৃষ্ণ হৰি ৰাম। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্তালোচনী মণিকাঞ্চনৰ সন্মানীয় সম্পাদক মুনীন্দ্ৰ মহন্ত বাব আমাৰ মাজত উপস্থিত আছে। মই মহন্ত বাপকো আনুষ্ঠানিকভাৱে পৰিচয় কৰাই দিছোঁ আৰু আদৰণি সমিতিক আদৰণি সেৱা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। কৃষ্ণ হৰি ৰাম কৃষ্ণ। আমি পৰিচয় কৰাই দিব খুজিছোঁ কেন্দ্ৰীয় সেৱা বাহিনীৰ সাহিত্য সচিব কমল বৰুৱা বাব জোনাই জিলা শাখাৰ কমল বৰুৱাকো আমি পৰিচয় কৰাই দিছোঁ আৰু আদৰণি সমিতিক আদৰণি সেৱা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। কৃষ্ণ হৰি ৰাম। আমাৰ মাজত উপস্থিত আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ
প্ৰচাৰ শাখাৰ সন্মানীয় সম্পাদক সোণাৰাম ভাগৱতী বাপগৰাকীক আমি আনুষ্ঠানিকভাৱে পৰিচয় কৰাই দিছোঁ আৰু আদৰণি সমিতিক আদৰণি সেৱা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। কৃষ্ণ হৰি অ ৰাম। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিত্তীয় শৃংখল উপসমিতিৰ সভাপতি যুগল বৰগোহাঁই বাপ আছে, বৰগোহাঁই বাপকো মই পৰিচয় কৰাই দিছোঁ। এই আদৰণি সমিতিয়ে আদৰণি সেৱা জ্ঞাপন কৰিছে। কৃষ্ণ। মঞ্চত আৰু দুগৰাকী সন্মানীয় মূলৰ সদস্য বাপ আছে, তেখেতলোক দুইগৰাকীকে মই পৰিচয় কৰাই দিব খুজিছোঁ। আমাৰ গোলাপ বৰুৱা বাপ আছে মূলৰ সদস্য, আৰু আমাৰ সন্মানীয় কেওট বাপ আছে, বাপকো মই আনুষ্ঠানিকভাৱে পৰিচয় কৰাই দিছোঁ। কৃষ্ণ। পৰিচয় পৰ্ব ইমানতে সমাপ্তি হয়। কৃষ্ণ। বংশধৰ আজি সাহিত্য শাখা সভাপতি কলিতা বাপ, নৱনিৰ্বাচিত পদাধিকাৰ কমলাকান্ত গগৈ বাপ, লগতে সাহিত্য শাখা সমিতিৰ বিষয়ববীয়াসকল, বিশিষ্ট ব্যক্তি, বিশিষ্ট অতিথিসকল, অতপৰে আমাক এই সাহিত্য শাখাৰ যি সভা, এই সভাভাগৰ আঁত ধৰি চিনাকি আঁত ধৰা আমাৰ পৰম শ্ৰদ্ধাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য শাখাৰ সন্মানীয় সম্পাদক মৃণাল কুমাৰ বৰুৱা বাপক আমি চিনাকি কৰাই দিছোঁ, আৰু আদৰণি সমিতিক আমি আনুষ্ঠানিকভাৱে তেখেতক আদৰণি জনাবৰ বাবে সেৱা জনাইছোঁ। কৃষ্ণ। কৃষ্ণ হৰি অ ৰাম। আমি সভাপতি বাপক পৰৱৰ্তী কাৰ্যসূচী চলাই যাবৰ বাবে আমি সেৱা জনাইছোঁ। কৃষ্ণ। কৃষ্ণ। জয় গুৰু শংকৰ। শ্ৰদ্ধাৰ বাপাই সমস্ত, আমি এইবাৰ আগবাঢ়িছোঁ আজিৰ এই সভাৰ উদ্বোধন অনুষ্ঠানলৈ। আজিৰ এই সভা উদ্বোধন কৰিবৰ বাবে আমি আহ্বান জনাই আনিছোঁ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য গৱেষণা পৰিষদৰ সন্মানীয় সদস্য আৰু সাহিত্য শাখা সমিতিৰ প্ৰাক্তন সভাপতি অধ্যাপক শ্ৰীযুত কৈলাশ দাস বাপজনাক। মই বাপজনাক আজিৰ সভা উদ্বোধন কৰিবৰ বাবে সেৱা ধৰিছোঁ। কৃষ্ণ। জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যা কেৰি নাহিকে উপাম, তো হাৰি চৰণকো ৰেণু শতকোটি, বাৰেক কৰোঁ প্ৰণাম, বাৰেক কৰোঁ প্ৰণাম। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 88 সংখ্যক বাৰ্ষিক অধিৱেশন মৰিগাঁও জিলাৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত কালিৰ পৰা আৰম্ভ হৈছে। এতিয়া আজি দ্বিতীয় দিন সংঘৰ সাহিত্য শাখাৰ অধিৱেশনৰ এয়া শুভ উদ্বোধনৰ
বেলা পৰিছে আৰু দায়িত্বভাগ আমাৰ ওপৰতে ন্যস্ত কৰা হৈছে। এই অধিৱেশনৰ সভাপতি ডক্টৰ জগত চন্দ্ৰ কলিতা বাপ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নৱনিৰ্বাচিত পদাধিকাৰ গগৈ বাপ, আমন্ত্ৰিত মুখ্য অতিথি বিশিষ্ট পণ্ডিত গৌতম পেটেল ডাঙৰীয়া, সন্মানীয় বিশিষ্ট অতিথি স্বনামধন্য লক্ষ্মীনন্দন বৰা ছাৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ বিমল মজুমদাৰ ডাঙৰীয়া, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক প্ৰমুখ্যে সেৱকসকল, সাহিত্য শাখাৰ সদস্যসকল, আদৰণি সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে সেৱকসকল আৰু এই সভাত উপস্থিত হোৱা অগণন শ্ৰোতা দৰ্শক, জয় জয়তে আপোনালোকৰ শ্ৰীচৰণত আমি সেৱা নিবেদন কৰিলোঁ। প্ৰথমতেই এই অধিৱেশনৰ থলীৰ নামকৰণ সম্পৰ্কে মই দুআষাৰ কৈছোঁ। অধিৱেশন থলীৰ নাম দিয়া হৈছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰ। ইয়াতকৈ অধিক উপযুক্ত নাম কি হ'ব পাৰে মই ভাবি পোৱা নাই। 20 শতিকাৰ আগলি চোৱাত নব্য শংকৰদেৱ আন্দোলনৰ যিজনে সূচনা কৰিছিল, নেতৃত্ব দিছিল আৰু অনেক অনুগামী সৃষ্টি কৰিছিল, সেইজন পুৰুষে হৈছে লক্ষ্মীনাথ বেজবৰুৱা। আমি তেখেতক সাহিত্যৰথী, ৰসৰাজ আদি বিভিন্ন বিভূষাৰে বিভূষিত কৰিছোঁ হওক। গতিকে সেই লক্ষ্মীনাথ বেজবৰুৱাই কৈছিলে যে অসমীয়া জাতীয় সত্তাৰ গৌৰৱৰ ধ্বজা, তাৰ নাম হৈছে শংকৰদেৱ পতাকা। গৌৰৱৰ চূড়াত সেই শংকৰদেৱ পতাকা উদ্দিন হৈ থাকিব লাগিব আৰু তেতিয়াহে অসমীয়া জাতি জগতত বাচি থাকিব। এই শ্ৰীমন্ত শংকৰদেৱ সংঘ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ মতাদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত। গতিকে সাহিত্য শাখা নিশ্চয়কৈ সেই মতাদৰ্শৰ প্ৰচাৰ, প্ৰসাৰ, চৰ্চা, গৱেষণা আদি কামতেই নিশ্চয়কৈ নিজকে সমৰ্পণ কৰিছেহে। গতিকে এনে ক্ষেত্ৰত লক্ষ্মীনাথ বেজবৰুৱাৰ ক্ষেত্ৰ এই নামকৰণ অতি খাপ খোৱা হৈছে বুলি আমি ভাবিছোঁ। ইয়াৰ পিছত মই ক'ব খুজিছোঁ যে শংকৰী সাহিত্য মানে কি বুজায়? এটা ডাঙৰ প্ৰশ্ন। সীমিত অৰ্থত, আক্ষৰিক অৰ্থত মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ ৰচিত বিস্তৃত ৰচনাৱলীক আমি শংকৰী সাহিত্য বুলি ক'ব পাৰোঁ। কিন্তু এই সংজ্ঞাই মাধৱদেৱৰ নামঘোষা, ৰত্নাৱলী, মাধৱদেৱৰ বৰগীত, ভটিমা আদিকৈ মাধৱদেৱ বাক্যামৃত ইয়াৰ পৰা আঁতৰাই থ'ব খুজিছে। গতিকে আমি বহল অৰ্থত আমি ল'ব লাগিব যে শংকৰদেৱ গুৰুজনাৰ মতাদৰ্শ, তেখেতৰ প্ৰভাৱ প্ৰেৰণাত যিসকলে মধ্যযুগত কলম হাতত তুলি লৈছিল আৰু সেই ভক্তি আন্দোলনৰ বিভিন্ন দিশত তেওঁলোকে শাস্ত্ৰ ৰচনা কৰিছিল, সেই সকলোখিনিকে আমি শংকৰী সাহিত্য বুলি আমি ক'ব লাগিব। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই এই দৃষ্টিতেই সাহিত্য শাখাই কাম কৰি আহিছে।
আমি গোপালদেৱ আটাৰ সম্পৰ্কেও চৰ্চা গৱেষণা আমি কৰিছোঁ। অনিৰুদ্ধ দেৱ সম্পৰ্কেও আমাৰ চৰ্চা হৈছে। গতিকে আমি গোটেই মধ্যযুগটো প্ৰসাৰিত কৰি পেলাই তেনেকুৱা এক বহল অৰ্থত শংকৰী সাহিত্যৰ চৰ্চা গৱেষণা কৰিবলৈ আমি আগবাঢ়িছোঁ, সাহিত্য শাখাই আগবাঢ়িছে। আমি আৰু এটা কথা লক্ষ্য কৰিম যে শংকৰী সাহিত্য ধৰ্মীয় সাহিত্য নেকি, যিহেতুকে গুৰুজনা এটা বিশেষ ধৰ্মৰ প্ৰৱৰ্তক প্ৰচাৰক, গতিকে তেখেতৰ সাহিত্যৰাজি কেৱল ধৰ্মীয় সাহিত্যই নে তাৰ অন্য কিবা সাহিত্য পদবাচ্য গুণ কিবা আছে, সেই কথাও আমি নিশ্চয়কৈ চাব লাগিব। প্ৰথমতে আমি দেখিম যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এক সত্তা আছিলে, সেই সত্তাটোক আমি সাহিত্যিক সত্তা বুলি ক'ব পাৰোঁ। তেখেতে নিজক কবি বুলি ভাবিছিল, কবিক ভাল পাইছিল আৰু কবিতাক ভাল পাইছিল। মাজুলীৰ পৰা যেতিয়া লুইতেৰে ভটিয়াই গৈছিলে কোচ ৰাজ্যলৈ, এটা ভৰসা আছিল তেখেতৰ যে গীত কবিত্ব গুণ শুনিয়া ৰাজাৰ, অৰ্থাৎ নৰনাৰায়ণ ৰজাৰ গীত কবিত্ব গুণ শুনি গুৰুজনে ভৰসা কৰিব খুজিছিল যে নৰনাৰায়ণৰ ছত্ৰছায়াত থাকিলে তেখেতৰ কিছু সুবিধা হ'ব। তাৰপিছত আমি দেখোঁ যে মাধৱ কন্দলীৰ ৰামায়ণখন সম্পৰ্কে তেখেতে কি কথা কৈছিলে যে কবিতা শাস্ত্ৰ বুলি কৈছিল। সেইখন পূৰ্বকবি অপ্ৰমাদীৰ কবিতা শাস্ত্ৰ বুলি তেখেতে বিভূষিত কৰিছিলে। ভাগৱতত তেখেতে লিখিছিল যে ভাগৱত পদছবি ৰচিলা শংকৰ কবি। গতিকে এইধৰণে নিজকে কবি বুলি পৰিচয় দি আনৰ কবি সত্তাক শ্ৰদ্ধা জনাই কবিতাৰ প্ৰশংসা গাইছিল গুৰুজনে। আৰু তাতে আমি গম পাওঁ যে তেখেতৰ এক ধৰ্মগুৰু হোৱাৰ উপৰিও এক সাহিত্যিক সত্তাও তেখেতৰ আছিলে। অকল সাহিত্যিক সত্তাই নহয়, সমালোচনামূলক এক দৃষ্টিভংগী তেখেতৰ আছিল। কিন্তু সেই সময়ত সাহিত্যৰ মাপকাঠি হিচাপে কোনো অলংকাৰ শাস্ত্ৰ অসমত নাছিল। কিন্তু চৰিত পুথিবিলাকৰ সাক্ষ্যৰ পৰা আমি গম পাওঁ যে গুৰুজনে বিভিন্ন সময়ত বিভিন্ন মন্তব্য দি গৈছে সাহিত্যৰ উৎকৰ্ষ সম্পৰ্কে। যেতিয়া অনন্ত কন্দলীয়ে উচ্ছিষ্ট ভিক্ষা খুজি পেলাই শংকৰদেৱৰ ওচৰত থিয় হৈছিল, তেতিয়া মধ্য দশম অনুবাদ কৰিবৰ কাৰণে অনন্ত কন্দলীক গুৰুজনে উপদেশ দিছিলে। অনুবাদ হ'ল আৰু সেই অনুদিত ভাগৱত মধ্য দশম লৈ পেলাই অনন্ত কন্দলী আহিল। গুৰুজনে চালে, ক'লে তাৰপিছত যে বামুণীৰ পুতেক হৈ টকৰ মাৰিলা, বেলশিৰত নপৰিল, ভক্তিপৰ হ'ল হ্ৰস্ব, যুদ্ধত কইলা দীৰ্ঘ। বেলশিৰ মানে মাছ তালু, অৰ্থাৎ অনন্ত কন্দলীয়ে ভক্তি সাহিত্য হিচাপে মধ্য দশমৰ অনুবাদ কৰিব পৰা নাছিল। ভক্তিৰ ক্ষেত্ৰত কম হৈছিল জোৰটো, আৰু যুদ্ধ আদি বিষয়ত বেছিকৈ হৈছিলে। গতিকে গুৰুজনাৰ আদৰ্শ ইয়াৰ পৰা আমি গম পাওঁ যে যিটো বিষয়ে আলোচনা কৰা হয়, যিটো বিষয়ে লিখিবলৈ লোৱা হয়, সেই বিষয়টোৰ ওপৰত প্ৰাথমিক গুৰুত্ব, প্ৰধান গুৰুত্ব দান দিব লাগিব। তাৰপিছত আমি দেখোঁ যে বৰপেটা অঞ্চলত নৌকা বিহাৰ এটা ঘটনা গুৰুচৰিতত আছে। মাধৱদেৱ, নাৰায়ণ দাস ঠাকুৰতা,
আৰু জয়ন্তীৰ মধাই আঁতৰি এওঁলোকৰ লগত লৈ গুৰুজনে নৌকাৰে বিহাৰ কৰিছিল নদীত। আৰু সেই বিশেষ পৰিৱেশত গুৰুজনে কৈছিল তেওঁলোকক যে তোমালোকে কবিতা কৰা, অৰ্থাৎ কবিতা ৰচনা কৰা থিতাতে। আজিকালিৰ থিতাতে কিছুমান প্ৰতিযোগিতা হয় আমাৰ। গুৰুজনে তাকো ক'লে যে তোমালোকে কবিতা কৰা। মাধৱদেৱে কৰিলে সেই বিখ্যাত গুৰু ভতিমা। তাৰপিছত ঠাকুৰ আতাই লিখিলে দুষাৰী, মধাই আঁতৰি লিখিলে দুষাৰী। গুৰুজনে মন্তব্য কৰিলে যে মাধৱদেৱৰ কবিতা নৌকা চাদি সি উপচি গ'ল। তাৰ ঠাকুৰ আতাৰ কবিতা চপচপীয়া হ'ল আৰু মধাইৰ কবিতা নৌকাৰ তলিতে সি সোমাই থাকিল। অৰ্থাৎ মাধৱদেৱৰ ক্ষেত্ৰত যিটো মন্তব্য দিলে গুৰুজনে যে নৌকা চাদি পেলাই উপচি পৰিল, তেখেতে নিশ্চয়কৈ আৱেগৰ আতিশায্য ভাল পোৱা নাছিলে। তেখেতে সংযম বিচাৰিছিল কবিতাৰ ক্ষেত্ৰত। কবিতাৰ দেহ নিৰ্মেদ হোৱাটো বিচাৰিছিল। মহৰ শিঙৰ দৰে কঠিনতাৰ ওপৰত চিকমিকনি বিচাৰিছিল। গতিকে তেনেকুৱা ধৰণৰ মন্তব্য আমি এই কথাখিনিৰ পৰা আমি পাওঁ। গতিকে আমি এইখিনি কথাই জানিলোঁ যে গুৰুজন ধৰ্মগুৰু হোৱাৰ উপৰি এগৰাকী উচ্চকোটিৰ সাহিত্যিক, এগৰাকী উচ্চকোটিৰ সমালোচকো আছিলে। গুৰুজনাৰ সাহিত্য প্ৰতিভা সম্পৰ্কে বহুতে বহুত কথা লিখিছে। প্ৰশংসাৰ অন্ত নাই আৰু প্ৰশংসা কৰি আমি পাৰো নেপাওঁ। আকৌ ভাৰতীয় আলংকাৰিকৰ সহায়ত মই এষাৰ কথা ক'ব খুজিছোঁ যে ভাৰতীয় আলংকাৰিকে প্ৰতিভাৰ সংজ্ঞা দিছে প্ৰজ্ঞা নৱ নৱ উন্মেষশালিনী প্ৰতিভা মতা, অথবা প্ৰতিভা অপূৰ্ব বস্তু নিৰ্মাণ ক্ষমা প্ৰজ্ঞা। দুইটা সংজ্ঞাতে কি আছে যে প্ৰতিভা নৱ নৱ উন্মেষশালিনী, নতুন নতুন বস্তু উন্মেষ কৰিব পৰা, সৃষ্টি কৰিব পৰা, জন্ম দিব পৰা যিটো গুণ, সেই গুণৰ নাম প্ৰতিভা। অপূৰ্ব বস্তু নিৰ্মাণ ক্ষমা প্ৰজ্ঞা, যিটো বস্তু আগত নাছিলে তাক নিৰ্মাণ কৰি উলিওৱা হ'ল, সেই কাৰ্যৰ নাম হৈছে প্ৰতিভা। এই দুইটা সংজ্ঞা মতে মহাপুৰুষজন এগৰাকী উচ্চ পৰ্যায়ৰ প্ৰতিভাশালী লোক আছিলে। বৰগীত আমাৰ নাছিল, বৰগীত তেখেতে লিখিলে। অংকীয়া ভাওনা নাছিল, লিখিলে। মাধৱদেৱৰ ক্ষেত্ৰতো তেনেকুৱাই। সত্ৰীয়া নৃত্য বা শংকৰী নৃত্য আগতে নাছিল, সেয়া ৰচনা কৰিলে। গতিকে মহাপুৰুষজনাৰ সাহিত্য সংস্কৃতিৰ গোটেইখিনি বস্তু নৱ নৱ উন্মেষশালিনী প্ৰতিভাৰ স্বাক্ষৰ বুলি আমি ক'ব পাৰোঁ। আৰু সেই দিশত মই বেছি কথা ক'ব খোজা নাই। তাৰ পিছৰ এটা কথালৈ মই আহিছোঁ যে শংকৰী সাহিত্য দায়বদ্ধ সাহিত্য। ই ৰাজোৱানৰ সন্তুষ্টিৰ কাৰণে ৰাজ দৰবাৰত ৰচিত সাহিত্য নহয়। এই দায়বদ্ধতা কিহৰ প্ৰতি? একশৰণ হৰিনাম ধৰ্মৰ প্ৰচাৰ, প্ৰকাশ আৰু প্ৰসাৰৰ প্ৰতি এই সাহিত্য দায়বদ্ধ। আৰু এই ধৰ্ম তেখেতে প্ৰচাৰ কৰিব খুজিছিল জনসাধাৰণৰ মাজত। বিশাল ক্ষুদ্ৰ সাধাৰণ তেওঁলোকৰ মাজত
পানী অকণ গতিকে এই বিশাল ক্ষুদ্ৰ সাধাৰণ যি হোজা অশিক্ষিত অনাখৰী আৰু যুগ যুগ ধৰ্মীয় তথা সামাজিকভাৱে শোষিত আৰু বঞ্চিত সেইসকলৰ মাজত তেখেতে ধৰ্ম প্ৰচাৰ কৰিব খুজিছিল। গতিকে জনসাধাৰণৰ প্ৰতি তেখেতৰ দায়বদ্ধতা আছিল, ধৰ্মৰ প্ৰতি আছিল, আৰু সেই ধৰ্ম যাৰ মাজত প্ৰচাৰ কৰিব খোজা হৈছিলে সেইসকলৰ প্ৰতি তেখেতৰ দায়বদ্ধতা আছিল। এই দায়বদ্ধতাৰ দুটামান উদাহৰণ মই দিব খুজিছোঁ যে শংকৰদেৱৰ বা ভাৰতৰ ভক্তি আন্দোলনৰ আগত শাস্ত্ৰবিলাক লিখিত আছিলে দেৱভাষা সংস্কৃতত। দশম শতিকামানত যেতিয়া প্ৰান্তীয় ভাষাবিলাক সৃষ্টি হ'ল, এই সংস্কৃত সম্পূৰ্ণৰূপে অবৈধ আৰু দুৰ্বৈধ হৈ পৰিল ৰাইজৰ কাৰণে। গতিকে মধ্যযুগত সন্তসকলে চিন্তা কৰিলে যে এই সংস্কৃতত বন্দী শাস্ত্ৰৰ অমৃত বাণী কথিত ভাষাৰ মাজেদি জনসাধাৰণৰ ঘৰে ঘৰে সুলভ কৰা যাওক। আৰু সেইকাৰণে অসমত সেই সময়ত তিনি ৰাজ্যত যিটো কথিত ভাষা আছিলে সেই কথিত ভাষাক আশ্ৰয় কৰি গুৰুজনে শাস্ত্ৰ ৰচনাৰ মাধ্যম হিচাপে দি থৈ গ'ল। আৰু তাৰ ফলত অসমীয়া ভাষাই এই অঞ্চলৰ এক বৃহৎ ভাষা হিচাপে পৰিচয় পাবলৈ সক্ষম হ'ল। এই কথিত ভাষাত ধৰ্মবস্তু প্ৰকাশ কৰাৰ প্ৰথম প্ৰেৰণা আমি পাইছিলোঁ দক্ষিণ ভাৰতৰ আলোৱাৰসকলৰ গীতৰ মাধ্যমেদি। তাৰপিছত উত্তৰ ভাৰতৰ ৰামানন্দই কথিত ভাষা ব্যৱহাৰৰ কাৰণে তেখেতে কৈছিলে। আৰু তাৰপিছত আমি দেখোঁ যে গোটেই ভক্তি আন্দোলনৰ যিখিনি ধৰ্মীয় কথা সেইখিনি স্থানীয় লোকভাষাত জনসাধাৰণৰ কথিত ভাষাত প্ৰচাৰ হৈছিলে। কিন্তু সেই সময়ত কথিত ভাষাত শাস্ত্ৰ প্ৰকাশ কৰাটো সহজ কথা নাছিলে। দেৱেৰা বৰবৰা বোলা এজন বিষয়া আছিলে উজনি অসমত। 17-17 শতিকাৰ কথা মই কৈছোঁ। এই দেৱেৰাই ৰজা ভঙাপতা হত্যা ইত্যাদি কামত লিপ্ত আছিল। প্ৰধানমন্ত্ৰী আতন বুঢ়াগোহাঁই গুৱাহাটীত আছিলে। তেওঁ নিজৰ তলতীয়া কৰ্মীসকলক লৈ বিষয়াসকলক লৈ গড়গাঁৱলৈ আহিল। দেৱেৰাক তেওঁলোকে কৰায়ত্ব কৰিলে আৰু দেৱেৰাক সুধিলে লালুকসোলা বৰফুকনে যে দেৱেৰা কিয় এনে কৰিলি, অৰ্থাৎ এই বেয়া কামবিলাক তুমি কিয় কৰিলা? তেতিয়া দেৱৰাই উত্তৰ দিছিলে তাৎপৰ্যভাৱে যে নুশুনিছহক নেকি, দশমৰ পদ মইহে কৰিছোঁ, তয়ো কৰিবি। অৰ্থাৎ দশমৰ পদ কৰা, সংস্কৃতৰ পৰা কথিত ভাষাত দশম ভঙাটো সেই সময়ত এটা ধৰ্মীয় অপৰাধ ৰূপে প্ৰচাৰ কৰা হৈছিল। গতিকে অনন্ত কণ্ডলীৰ নিচিনা লালুকসোলা বৰফুকনেও এদিন সেই তেনেকুৱা কামেই গঢ়িত কামেই কৰিব। গতিকে এয়া 17 শতিকাৰ কথা। কিন্তু 17 শতিকাতে এই কামটো শেষ হোৱা নাছিলে। বাঁহী প্ৰতিপিকাৰ যুদ্ধ আপোনালোকে জানে, তালৈকে এই জেৰ চলি আহিছিলে। গতিকে এই যে বিভিন্ন বাধা তাক নেওচা দি গুৰুজনে অসমীয়া ভাষাত কথিত ভাষাত শাস্ত্ৰ সাহিত্য ৰচনা কৰিলে আৰু অসমীয়া জাতিৰ চিৰদিনৰ কাৰণে ঋণী কৰি থৈ গ'ল। সেই কথাটো আমি স্মৰণ কৰিব লাগিব।
জনসাধাৰণৰ প্ৰতি দায়বদ্ধতাৰ আৰু এটা কথা মই কৈছোঁ যে আমাৰ শৰণৰ 4 বস্তু আছে: গুৰু, দেও, নাম, ভকত। ইয়াত গুৰুজন আমাৰ সমাজৰে মানুহ, ভকতসকল সমাজৰে মানুহ, কিন্তু এই ভকত নিৰ্বিশেষ ভকত, কোনো উচ্চ শ্ৰেণীৰ ধনী মানি তেনেকুৱা নহয়, উচ্চ বৰ্ণৰ নহয়। গতিকে এই যে ধূলিত লেটি লৈ থকা মানুহবিলাকক সংস্কাৰ সাধন কৰি উপাসনাৰ স্তৰলৈকে তেখেতে তুলিছিলে, এইটো সাধাৰণ কথা নিশ্চয়কৈ হ'ব নোৱাৰে। সাধাৰণ ভকতক উপাসনাৰ স্তৰলৈ গুৰুজনে লৈ গৈছিল আৰু সেই আদৰ্শ এতিয়াও বৰ্তি আছে। আৰু এষাৰ কথা মই এই প্ৰসংগত ক'ম মই, যে মাধৱদেৱ পুৰুষ যেতিয়া বৰপেটাত আছিলে, মুৰাৰী বৰকোচ নামৰ এজন ব্যক্তিৰ চিৰামাতাই লগ পাইছিল। চিৰামাতাই ভিক্ষা কৰিবলৈ গ'লে বৰকোচে কেতিয়াবা শিলগুটি, কেতিয়াবা মাটিৰ চপৰা, কেতিয়াবা ঢেঁকী থৰা এইবিলাক নিক্ষেপ কৰিছিল চিৰামাতালৈ। তাৰপিছত এদিন হ'ল কি, যে চিৰামাতাই গৈ থাকিল। বহুদিন যোৱাৰ পিছত বৰকোচে ক'লে যে তোমাক ইমান অত্যাচাৰ কৰোঁ, তথাপি তুমি ইয়ালৈ আহি আছা, তুমি ক'ৰ পৰা আহা? বোলে মই মহাপুৰুষৰ তাৰ পৰা আহোঁ। বোলে কি মহাপুৰুষ, কোন মহাপুৰুষ? বোলা মই চাই আহোঁগৈ। বৰকোচ আহিল, মাধৱ পুৰুষক পালে, মোহিত হ'ল, একশৰণ নাম ধৰ্ম তেওঁ ল'লে। পিছত চিৰামাতাই তেতিয়া মাধৱদেৱক সুধিছিল যে এনেকুৱা পাপীবিলাকৰ কাৰণে আমি ইমান কষ্ট কিয় কৰিব লাগে? তেতিয়া মাধৱ পুৰুষে এষাৰ কথা কৈছিলে, অত্যন্ত গুৰুত্বপূৰ্ণ কথা। সেই কথাষাৰ আজিও আমাৰ কাৰণে চিৰদিনৰ কাৰণে প্ৰযোজ্য। মাধৱদেৱে কৈছিল যে চীনৰ জীৱটো চিনাকি ধুই ল'ব লাগে, পৰিষ্কাৰ কৰি ল'ব লাগে। দুসংগত পৰি মহামায়াৰ বায়ুৱে এওঁলোকক সিঁচৰিত কৰি থৈছে। অৰ্থাৎ যিসকল পিছ পৰি আছে, অশিক্ষিত, নিৰক্ষৰ, সেইসকলক আমি ধুই মচি সুন্দৰ কৰি ল'ব লাগে। সেই আদৰ্শ আছিল মহাপুৰুষ মাধৱদেৱৰ। তাৰপিছত আমি দেখিম যে শংকৰী সাহিত্য ধৰ্ম সাহিত্যই নহয়, ই উৎকৃষ্ট শ্ৰেণীৰ সাহিত্য। এই কথাখিনি পোনপ্ৰথমতে প্ৰচাৰ কৰিছিল লেখামালাৰ যোগেদি লক্ষ্মীনাথ বেজবৰুৱাই, আৰু ডক্টৰ বাণীকান্ত কাকতিয়ে এই কথাষাৰ আৰু বহুত দূৰলৈ আগুৱাই নিছিল। শংকৰী সাহিত্যৰ বিপুল শব্দ ভাণ্ডাৰ, ফকৰা যোজনা, ছন্দ কুশলতা, শব্দালংকাৰ, অർത്থালংকাৰ, ৰস ইত্যাদিবিলাক আমি যদি পঢ়িয়াই চাওঁ, আমি দেখিম যে সঁচাকৈ এই সাহিত্য উচ্চ পৰ্যায়ৰ সাহিত্য। আৰু এষাৰ কথা, যে বহুতে ভাবে যে ধৰ্মীয় সাহিত্য আমাৰ ইহকালৰ কাৰণে কোনো কামত নাহে, ইয়াৰ বৰ্তমানৰ প্ৰাসংগিকতা নাই। সেইসকলক উদ্দেশ্যে মই ক'ব খুজিছোঁ যে শংকৰী সাহিত্যত কেতবোৰ সনাতন মূল্যবোধ আছে, জিলিকি আছে। এই মূল্যবোধ কেনেকুৱা? সহনশীলতা, পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, ভাগৱত শাস্ত্ৰক কৰিবে অভিনন্দা, আন শাস্ত্ৰ সমস্তক নকৰিবে নিন্দা। এই ধৰণৰ সহনশীল দৃষ্টিভংগী মহাপুৰুষজনাই আমাক দি গৈছে। জাতিভেদহীনতা, যে নবাছে ভকতি জাতি অজাতি, এই ধৰ্মৰ দুৱাৰ সকলো জাতিলৈকে বৰ্ণলৈকে খোলা। মানৱতাবাদৰ কথা ক'বই নালাগে। আপোনালোকে জানে যে শ্ৰীকৃষ্ণই বৈকুণ্ঠ প্ৰয়াণৰ বেলা উদ্ধৱক যিখিনি কথা কৈ গৈছিলে, তাত মানৱতাবাদৰ বাণী সুন্দৰভাৱে প্ৰকাশ পাইছে। সেইখিনি মই গাই দিব খোজা নাই। তাৰপিছত আৰু এষাৰ কথা,
যে গুৰুজনে কৈছিল যে এই সংসাৰ মায়াময়, স্থায়ী নহয়। কিন্তু তাৰপিছত তেখেতে চিন্তামণি জন্ম হেৰা হাততে হৰাই বুলি কৈছিল। স্তম কৰিম ন? গতিকে এই মানৱ জীৱনক তেখেতে চিন্তামণি বুলি কৈছিল। অৰ্থাৎ এই জীৱনৰ পৰা আমি যি বিচাৰোঁ তাকে পাব পাৰোঁ। মানুহ সীমাহীন সম্ভাৱনাৰ আকৰ স্বৰূপ, সেই প্ৰত্যয় মহাপুৰুষ গুৰুজনাই আমাক দি থৈ গৈছে। নাৰী মুক্তিৰ বাণী আছে তেখেতৰ, প্ৰকৃতিৰ বন্দনা আছে, আৰু প্ৰকৃতিৰ বন্দনাত তেখেতে দশমত যি বন্দনা দিছে তাত আমি গম পাওঁ যে প্ৰকৃতিক বিভিন্ন ধৰণে তেখেতে চাইছে, পৰোপকাৰী জীৱ হিচাপে চাইছে। পৰৰ কাৰণে জীৱনটো দান কৰা, ত্যাগ কৰা, যিটো পৰাৰ্থপৰতা, ইংৰাজীত অল্ট্ৰুইজিম, সেই তত্ত্ব গুৰুজনাৰ সাহিত্যত আছে। মই আৰু বেছি কথা ক'ব খোজা নাই। আজি এই গুৰু গৌৰৱ সভাত দুআষাৰ কোৱাৰ সুবিধা দিয়াৰ কাৰণে উদ্যোক্তাসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াত বিশিষ্ট পণ্ডিত, লেখক সকল উপস্থিত আছে আমন্ত্ৰণক্ৰমে। মই ভাবোঁ সাহিত্য শাখাক তেখেতসকলে সদুপদেশ দিব আৰু সাহিত্য শাখাক মাৰ্গ দৰ্শন কৰিব, এই আশালৈ মই মোৰ বক্তৃতা সামৰণি মাৰিছোঁ। আৰু এইখিনি কথাৰেই আজিৰ এই সাহিত্য শাখাৰ অধিৱেশনখন মুকলি হ'ল বুলি মই ঘোষণা কৰিছোঁ। কৃষ্ণ।